নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আপুনি বিভিন্ন ধৰণৰ আঁচনিৰ নাম শুনিছে অৰুণোদয় আঁচনি লাখপতি বাইদেউ উজ্জ্বলা আঁচনি উদ্যমিতা আঁচনি আৱাস যোজনা আঁচনি বিভিন্ন ধৰণৰ আঁচনিৰ নাম শুনিছে আৰু সেই আঁচনিসমূহ হয়তো আপুনি লাভ আঁচনিসমূহৰ পৰা ধন লাভ কৰিছে বা আঁচনিসমূহৰ পৰা আপুনি উপকৃত হয়তো হৈছে কিন্তু আজি আমি যি আঁচনিৰ কথা আমি আপোনালোকক শুনাম এই আঁচনিটো খুবেই নতুন আৰু এই আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই আঁচনিৰ কাৰ বাবে ডিজাইন কৰা হৈছে এই আঁচনি আছেনো কি সবিস্তাৰিতে তেওঁ আজি জনাইছে এই আঁচনিটোৰ নাম হৈছে নিযুত মইনা আঁচনি মন দিব নিযুত মইনা আঁচনি এই আঁচনিটো বিশেষকৈ সেই সকলৰ বাবে ডিজাইন কৰা হৈছে সেই সকল যুৱতীৰ বাবে ডিজাইন কৰা হৈছে ছাত্ৰীসকলৰ বাবে ডিজাইন কৰা হৈছে কাৰণ এষাৰ কথা আছিলে যে বেটি বাঁচাও বেটি পঢ়াও ছাত্ৰীসকলক ছোৱালীসকলক পঢ়িবৰ বাবে এই আঁচনিৰ জৰিয়তে সাহস দিয়া হ'ব এই আঁচনিৰ জৰিয়তে প্ৰেৰণা দিয়া হ'ব লগতে যেহেতু অসমত বাল্য বিবাহ ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্টিভলি এখন আন্দোলন গঢ়ি তুলিছে বাল্য বিবাহৰ বিৰুদ্ধে জংগী আন্দোলন কৰিছে এক ৰাতিটোৰ ভিতৰতে বহুতো স্বামীক তেওঁ গ্ৰেপ্তাৰ কৰিছিলে জেললৈ পঠাইছিলে আৰু এই আঁচনিৰ জৰিয়তে সেই বাল্য বিবাহ ৰোধ হোৱাত সহায় হ'ব এই আঁচনিটো কি এই আঁচনি হৈছে নামটো হৈছে নিযুত মইনা আঁচনি এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰীসকলে ক্লাছ 10 পাছ কৰাৰ পিছত মানে মেট্ৰিক পাছ কৰাৰ পিছত বা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত যেতিয়া তেওঁ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মানে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব প্ৰত্যেক মাহত তেওঁৰ একাউণ্টত 1000 টকাকৈ সোমাব ইন্টাৰেষ্টিং আপুনি হয়তো পঢ়ি থকা অৱস্থাত এনেকুৱা ধৰণৰ আঁচনি বা এনেকুৱা ধৰণৰ ধন লাভ কৰিছিল নেকি নহয় আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰ ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ জৰিয়তে আজিৰ তাৰিখত বা এই যিটো ডিজাইন কৰা নিযুত মইনা আঁচনিৰ জৰিয়তে মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰাৰ পাছত প্ৰত্যেক মাহে 1000 টকা কৈ তেওঁৰ একাউণ্টত ছাত্ৰীগৰাকীৰ একাউণ্টত সোমাব এয়া হ'ব ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ বাবে মানে হায়াৰ সেকেন্ডাৰীৰ বাবে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে 1000 টকা তাৰ পাছত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত যেতিয়া ডিগ্ৰীত এডমিশ্যন ল'ব স্নাতকত এডমিশ্যন ল'ব বা বিএ বিকম বা বিএছচিত এডমিশ্যন ল'ব তেতিয়া তেওঁলোকৰ যি 1000 টকাৰ এমাউণ্ট আছে সেই এমাউণ্টটো বাঢ়ি যাব কিমান হ'ব 1250 টকা ডিগ্ৰীৰ পৰা টিডিচি ফাৰ্ষ্ট ইয়াৰ বা ডিগ্ৰী বা বিএ ফাৰ্ষ্ট সেমিষ্টাৰ বা বিকম বা বিএছচি তেতিয়াৰ পৰা প্ৰত্যেক মাহত 1250 টকা হৈ যাব যেহেতু ডিগ্ৰী কোৰ্সবিলাক আজিকালি কোনোবা ইউনিভাৰ্চিটিৰ 4 বছৰীয়া হয় কৰবাত 3 বছৰীয়া হয় 3 বছৰীয়া হওক বা 4 বছৰীয়া হওক প্ৰত্যেক মাহত তেওঁলোকে 1250 টকাকৈ লাভ কৰিব ইয়াৰ পাছত যদি ডিগ্ৰী পাছ কৰাৰ পাছত যদি কোনো ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেচন কৰিব বিচাৰিছে স্নাতকোত্তৰ পাঠদানত তেওঁ নামভৰ্তি কৰে তেতিয়াহ'লে তেওঁলোকে লাভ কৰিব 2500 টকা প্ৰত্যেক মাহত তেওঁৰ একাউণ্টত লাভ কৰিব এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব লাখ লাখ ছোৱালী কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছো যে এই আঁচনিৰ জৰিয়তে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰি স্কুটি লাভ কৰিছিল আগতে এটা যোৱা বছৰ স্কুটি দিয়া হৈছিল এই স্কুটি লাভ কৰা ছাত্ৰীসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰিব কাৰণ স্কুটি যি আঁচনি অন্তৰ্ভুক্ত হয় আৰু লগত নিযুত মইনা আঁচনি দুইটা একেলগে সমান্তৰালভাৱে নাপাব হয় স্কুটি লাভ কৰিব অন্যথা নিযুত মইনা আঁচনি লাভ কৰিব যদি কোনো ছাত্ৰীয়ে স্কুটি লাভ কৰা আঁচনিত অন্তৰ্ভুক্ত হয় আৰু তেওঁ কয় স্ব ইচ্ছাৰে যে মোক স্কুটি নালাগে মোক নিযুত মইনা আঁচনিৰ জৰিয়তে মাহে মাহে একাউণ্টত ধন লাগে টকা লাগে তেতিয়াহ'লে হেয়াও সম্ভৱ হ'ব কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছো যদি ইয়াত এটা যদি আছে যদি কোনোবা ডিগ্ৰী লেভেললৈকে যদি কোনো বিবাহিত ছাত্ৰীয়ে যে তেওঁ বিয়া হৈ গৈছে আৰু লগতে তেওঁ পঢ়ি আছে তেতিয়া তেওঁ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব কেতিয়া ফাৰ্ষ্ট ইয়াৰত সেকেন্ড ইয়াৰত তেওঁ বিয়া হৈ গৈছে নোৱাৰিব ডিগ্ৰীত তেওঁ বিয়া হৈছে নোৱাৰিব যদি পোষ্ট গ্ৰেজুৱেট আফটাৰ গ্ৰেজুৱেচন বিএ পাছ কৰাৰ পাছত বিকম পাছ কৰাৰ পাছত বিএছচি পাছ কৰাৰ পাছত যদি তেওঁ বিয়া হয় তেতিয়া অসুবিধা নাই তেওঁ পোষ্ট গ্ৰেজুৱেচনৰ 2500 টকা প্ৰত্যেক মাহে লাভ কৰিব পাৰিব কিন্তু যদি তেওঁ ইয়াৰ আগতে ডিগ্ৰী বা হায়াৰ সেকেন্ডাৰীত বিয়া হৈ যায় তেতিয়াহ'লে এই আঁচনিত তেওঁ নাম কাটি যাব ধৰি লওক কোনোবা এগৰাকী ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তেওঁ বিবাহ পাশত আবদ্ধ হৈছে যিমান দিনলৈকে তেওঁ অবিবাহিত হিচাপে আছিলে সিমান দিনলৈকে তেওঁ টকাটো তেওঁৰ একাউণ্টত প্ৰত্যেক মাহে মাহে সোমাই থাকিব যদি তেওঁ হায়াৰ সেকেন্ডাৰী লেভেললৈকে হয় 1000 টকা আৰু ডিগ্ৰী লেভেলত হয় 1250
1250 টকা কিন্তু যোনদিনাখন তেওঁ বিয়াত বহিব বা বিবাহিত হৈ পৰিব সেই দিনাখনৰ পৰা তেওঁ আঁচনিৰ পৰা নামটো কাটি যাব এই ক্ষেত্ৰত এই যি আঁচনিৰ জৰিয়তে মন্ত্ৰী বিধায়কসকলৰ জীয়ৰী তেওঁলোক এই সন্তান এই আঁচনিত অন্তৰ্ভুক্ত নহব আৰু লগতে প্ৰাইভেট স্কুল বা প্ৰাইভেট কলেজসমূহৰ ষ্টুডেণ্টছখিনি ছাত্ৰীখিনি এই আঁচনিত অন্তৰ্ভুক্ত নহব যদিও ভেঞ্চাৰ স্কুলৰ বা গভৰ্ণমেণ্ট স্কুলটো থাকিবই লগতে ভেঞ্চাৰ স্কুল বা ভেঞ্চাৰ জুনিয়ৰ কলেজৰ যদি কোনো ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁকো এই আঁচনিৰ প্ৰয়োজন হৈছে পাৰিব ইয়াত কোনো ধৰণৰ বাধা বাধ্যকতা নাই যে BPL হ'ব লাগিব দৰিদ্ৰ সীমাৰেখাৰ তলত হ'ব লাগিব APL কাৰ্ড থাকিব লাগিব BPL কাৰ্ড থাকিব লাগিব তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাই ইজ ফৰ অল সকলোৰে বাবে ৰাজ্যত যিমান ছাত্ৰী আছে যিসকলে কোনো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত বা কোনো গভৰ্ণমেণ্ট কলেজত তেওঁলোকে নামভৰ্তি কৰিছে বা ভেঞ্চাৰ কলেজত নামভৰ্তি কৰিছে তেওঁলোকৰ সকলোৰে বাবে এই আঁচনিটো প্ৰযোজ্য হ'ব কিন্তু এটাই চৰ্ত বিবাহিত হ'ব নোৱাৰিব কেতিয়াৰ পৰা আঁচনিটো ষ্টাৰ্ট হ'ব জুলাই মাহৰ পৰা প্ৰপত্ৰ দিয়া হ'ব মানে ফৰ্মবোৰ দিয়া হ'ব আৰু 11 অক্টোবৰ প্ৰত্যেক মাহত 11 তাৰিখে যিহেতু একাউণ্টত সোমাব ধন গতিকে ফাৰ্ষ্ট কিস্তিটো ফাৰ্ষ্ট এমাউণ্টটো কেতিয়া সোমাব একাউণ্টত সেইটো হ'ব 11 অক্টোবৰ 11/10/2024 11 অক্টোবৰ 2024 দিনাখন হয়তো সেইদিনাখন সকলো ছাত্ৰীয়ে হাঁহি বিৰিঙাব মুখত তেওঁলোকে প্ৰত্যেকেই HS লেভেলত 1000 ডিগ্ৰী লেভেলত 1250 আৰু পোষ্ট গ্ৰেজুৱেশ্যন লেভেলত 2500 টকা একাউণ্টত সোমাব সবিশেষে এই বাতৰিটো জনাম প্ৰথমতে গ্ৰাফিক্সত কিছু তথ্য আগবঢ়াব বিচাৰিছোঁ ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে ভাল খবৰ ইতিমধ্যে জনাইছোঁ ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ 1250 টকা আৰু 2500 টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে নতুন আঁচনি আকৌ লাভ কৰিব টকা ছাত্ৰীসকলে প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব একাউণ্টত ধন নিযুত মাইনা আঁচনিৰ অধীনত লাভ কৰিব ছাত্ৰীসকলে ধন আঁচনিৰ নাম নিযুত মাইনা মন দিব দশম শ্ৰেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 1000 টকা স্নাতক পৰ্যায়ৰ মানে BA BCom BSc তে ছাত্ৰীসকলে পাব 1250 টকা স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন MA MSc MCom স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীসকলে পাব 2500 টকা ইনক্লুডিং BEdটো ইনক্লুড আছে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ স্কুটি পোৱা ছাত্ৰী অন্তৰ্ভুক্ত এই আঁচনিৰ পৰা অন্তৰ্ভুক্ত নহ'ব আৰু জুলাই মাহৰ পৰা প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে মন্ত্ৰী বিধায়কৰ ছোৱালীয়ে লাভ নকৰে এই সুবিধা আমি এই মুহূৰ্তত এই খবৰটো জনাইছোঁ আমি মুখ্যমন্ত্ৰী ডক্টৰ পলম নকৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ যি নিযুত মইনা আঁচনিৰ বিষয়ে তেওঁৰ মুখেৰে এই আঁচনিৰ সবিস্তাৰিত তথ্যখিনি আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিত বাবে কি কেনেকুৱা ধৰণৰ কোনে লাভ কৰিব কথাখিনি আজি দিনৰ ভাগত কৈছিলে আপোনালোকে এবাৰ শুনি লওক শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে
যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান শৰ্ত আছে প্ৰথম শৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হৈ গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে লম তেতিয়ালে নিযুত মইনাও তেওঁ লব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন লম নে মই নিযুত মইনা আঁচনিটো লম দুটা আঁচনি আমি একেলগে নিদিওঁ তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ লৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহলে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছো মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছো কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহব কিন্তু ভেনচাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেনচাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে ভেনচাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব 10মান শ্ৰেণীৰ